হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এখেতক মই যিমানেই খাবলৈ নিদিওঁ কিয় তথাপিতো মোৰ প্লেটখনতেই তেখেতৰ চকু থাকিব। তৰকে এনেকুৱাকৈ চাব 10 দিনমান যেন মই একো খাবলৈই দিয়া নাই। এফালে আকৌ মিঠু মহাৰাজহঁতক খাবলৈ কি দিমকৈ ভাবি ওচৰতে থকা জামুকজোপা ওচৰলৈ আহিলোঁ। তাতে জামুক কেইটামান পালোঁ আৰু আহিয়ে ঘৰত দেখিছোঁহি মোৰ কাষ্টমাৰ এজন ৰখি আছিলে থ্ৰেডিঙৰ কাৰণে, আৰু তেখেতক মই থ্ৰেডিংকেইটা কৰি দিলোঁ। কৰি পেলাই এফালে মই ভাত কেইটামান খাই ল'লোঁ। ভাত কেইটামান খায়ে আকৌ আমাৰ মিঠু ৰজাহঁতক খাবলৈ দিবলৈ আছিলে, সিহঁতক ভোজন দি ল'লোঁ। সিহঁতক ভোজন দি মোৰ অলপমান কাম আছিলে, মানে ভোজন দিয়াটোৱেতো অকল যত্ন নহয়, এফালে আকৌ বাঁহো চাফা কৰিব লাগিব। সেয়া কৰি মেলি মোৰ ফেচিয়েলৰ কাষ্টমাৰ এজনী আছিলে, তো তাতে ফেচিয়েল কৰিব ক'লোঁ। আহি পাওঁ মানে সন্ধিয়া হৈ গ'ল একেবাৰে, আৰু সন্ধিয়া আকৌ এওঁলোকৰ ভোজনৰ সময়। মোৰ কামেই হ'ল সেইটো ৰেগুলাৰ, আৰু এওঁলোকক আকৌ ভোজন দিলোঁ। এফালে আমাৰ টিকলা সদস্যটোৱে ভৰিত দুখ পালে, তাকে আকৌ গৰম পানী লৈ তেখেতক সেক দি আছোঁ। এয়াই আৰু জীৱন।